কাইলৈ মহাশিৱৰাত্ৰি। কাইলৈ শিৱলিংগৰ পৰা এইটো গুপ্ত বস্তু ঘৰলৈ লৈ আহিব। ঘৰত ধনৰ বৰ্ষা হ'ব। ঘৰৰ পৰা সকলোবোৰ অপায় অমংগল দূৰ হৈ যাব। কৰ্মত হৈ থকা বাধা বিঘিনিবোৰ দূৰ হৈ যাব। গোটেই বছৰটোৰ বাবে মহাদেৱৰ বিশেষ কৃপা আপুনি লাভ কৰি থাকিব। সনাতন ধৰ্মত শিৱৰাত্ৰি পূজাৰ বিশেষ মহত্ব আছে। ২৬ ফেব্ৰুৱাৰী বুধবাৰ অৰ্থাৎ কাইলৈ মহাশিৱৰাত্ৰি পালন কৰা হ'ব। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ উপাসনা কৰাৰ বাবে শুভ মুহূৰ্ত আছে। মহাশিৱৰাত্ৰিৰ অৰ্থ কি? মহাশিৱৰাত্ৰিৰ অৰ্থ হ'ল মহান শিৱৰ ৰাত্ৰি। এই মহাশিৱৰাত্ৰিৰ দিনা যিকোনো ব্যক্তিয়ে যদি ভগৱান শিৱৰ নামত অলপ পূজা অৰ্চনা কৰিলেও সেই ব্যক্তিৰ জীৱনৰ সকলোবোৰ মনোকামনা পূৰ্ণ হৈ যায়। সেই ব্যক্তিৰ জীৱনৰ পৰা সকলোবোৰ দুখ কষ্ট আঁতৰি যায় আৰু সেই ব্যক্তিৰ জীৱনলৈ অপাৰ ধন সম্পত্তিৰ আগমন হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক কি কি বস্তু অৰ্পণ কৰিব লাগে আৰু ভগৱান শিৱৰ মন্দিৰৰ পৰা কি বস্তু লৈ আহিব ঘৰলৈ, যাতে আপোনাৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা সমস্যা অশান্তি চিৰদিনৰ বাবে আঁতৰি যায় আৰু আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধিৰ আগমন হয়। মহাশিৱৰাত্ৰি দিনটোৰ বাবে অপেক্ষা মানুহে এইকাৰণেই কৰে যাতে তেওঁ ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। মানি অহা হৈছে যে ভগৱান শিৱে যদি কোনোবা ব্যক্তিক আশীৰ্বাদ দিয়ে সেই ব্যক্তিক কালেও একো ক্ষতি কৰিব নোৱাৰে। ধৰা হ'ল আপোনাৰ ঘৰত টকা পইচাৰ বহুত সমস্যা হৈ আছে। আপুনি চাকৰি বিচাৰি হাহাকাৰ কৰি আছে। আপোনাৰ শত্ৰুৱে আপোনাক চাৰিওফালৰ পৰা ঘেৰি আছে। আপোনাৰ সন্তান প্ৰাপ্তি হোৱা নাই। চাওক, মহাশিৱৰাত্ৰিৰ দিনটো এনেকুৱা এটা দিন হয় যিটো দিনত ভগৱান শিৱৰ নামত এটা সৰু উপায় কৰিও সেই ব্যক্তিয়ে জীৱনত হৈ থকা দুখ কষ্ট অশান্তিবোৰ দূৰ কৰিব পাৰে আৰু তেওঁৰ মনোকামনা পূৰ্ণ হৈ যায়। যেতিয়াই আমি ভগৱান শিৱৰ পূজা অৰ্চনা কৰোঁ সেই সময়ত আমি ধৈৰ্য ধৰিব লাগিব আৰু বিশ্বাস শ্ৰদ্ধা ভক্তিৰে পূজা কৰিব লাগিব, কাৰণ ভগৱান শিৱশংকৰ অলপ পূজা অৰ্চনা তথা সাধনাতে সন্তুষ্ট হৈ যায়। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক পূজা অৰ্চনা কৰাৰ সময়ত যদি আপুনি কিবা ভুল কৰে তেনেহ'লে ভগৱান শিৱ আপোনাৰ ওপৰত ক্ৰোধিত হৈ যাব পাৰে, আৰু যদি আপুনি সঠিকভাৱে ভগৱান শিৱক পূজা অৰ্চনা কৰিব পাৰে তেতিয়া ভগৱান শিৱৰ পৰম কৃপা আপুনি লাভ কৰিব আৰু সেই দিনটোৰ পৰা আপোনাৰ জীৱনত কেতিয়াও সমস্যা নাহে। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক পূজা অৰ্চনা কৰাৰ বাবে আপুনি কি কি বস্তু লগত নিব লাগিব জানি লওক। এটা পাত্ৰত আপুনি ঘৰৰ পৰা জল ল'ব। সেই জলখিনিত অলপ গংগাজল মিহলি কৰি ল'ব, কাৰণ গংগাজল নিদিয়ালৈকে আপোনাৰ পূজা সম্পূৰ্ণ নহ'ব। লগতে 3টা পাত থকা বেলপাত এটা ল'ব। বেলপাত অত্যন্ত শুভ মানা হয়। তৃতীয়তে বগা ফুল লৈ যাব। বগা ফুল ভগৱান শিৱৰ অত্যন্ত প্ৰিয় হয়। লগত অলপ বগা চন্দন ল'ব। যদি আপুনি আপোনাৰ সকলোবোৰ মনোকামনা পূৰ্ণ কৰিব বিচাৰে তেনেহ'লে এটা বেলেগ পাত্ৰত কেইটামান জালুক ল'ব। তাৰপিছত এখন ৰঙা কাপোৰত 2টা লং আৰু এটা কৰ্পূৰৰ টুকুৰা বান্ধি আপোনাৰ জেপত ৰাখিব। মাত্ৰ এইখিনি বস্তু লৈ আপুনি ভগৱান শিৱৰ মন্দিৰলৈ যাব। যেতিয়া আপুনি মন্দিৰত যাব ক'লা নাইবা নীলা বস্ত্ৰ পৰিধান নকৰিব। গেৰুৱা নাইবা ৰঙা বস্ত্ৰ পৰিধান কৰিব। অন্যথা আপুনি
ভগৱান শিৱৰ ক্ৰোধিত ৰূপ দেখা পাব পাৰে। মন্দিৰত গৈ প্ৰথমে আপুনি শিৱলিংগত জল অৰ্পণ কৰিব। তাৰপিছত ভগৱান শিৱক চন্দন অৰ্পণ কৰিব তথা শিৱলিংগত চন্দনৰ ফুট দিব আৰু শিৱলিংগত বেলপাতটো অৰ্পণ কৰিব। বেলপাতটো শিৱলিংগত অৰ্পণ কৰাৰ পিছত ভগৱান শিৱক বগা ফুল অৰ্পণ কৰিব। এইখিনি আপুনি কৰিব লাগিব। যদি আপুনি শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব বিচাৰে তেনেহ'লে আপুনি অৰ্পণ কৰিব পাৰে। মাত্ৰ এইখিনি কাম আপুনি কৰিব লাগে। এইখিনি কাম কৰা হোৱাৰ পিছত 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। তাৰপিছত আপুনি কি কৰিব লাগিব, আপুনি যে এটা পাত্ৰত অলপ জালুক আনিছিল সেই জালুকখিনি হাতত লৈ শিৱলিংগৰ পৰা নিগৰি অহা পানীখিনিত সেই জালুককেইটাৰে চুই আপোনাৰ জেপত ভৰাই ল'ব। আৰু ৰঙা কাপোৰখনত যে আপুনি লং আৰু কৰ্পূৰ বান্ধি লৈছিল সেইখিনিও শিৱলিংগৰ পৰা নিগৰি অহা পানীখিনিত চুই আপোনাৰ জেপত ৰঙা কাপোৰৰ টোপোলাটো ভৰাই ল'ব। এতিয়া আপুনি আৰু এটা কাম কৰিব লাগিব। শিৱলিংগত জল অৰ্পণ কৰাৰ বাবে যিটো আপুনি পাত্ৰলৈ আহিছিল সেই পাত্ৰটোত শিৱলিংগৰ পৰা নিগৰি অহা পানী ভৰাই ল'ব লাগিব। মনত ৰাখিব, শিৱলিংগৰ পৰা যি জল নিগৰি আহি থাকে তাৰ পৰা অলপ জল পাত্ৰটোত ভৰাই ল'ব। আপুনি যিটো পাত্ৰত ঘৰৰ পৰা জল লৈ গৈছিল সেই গোটেই জলখিনি শিৱলিংগত অৰ্পণ কৰিব লাগিব আৰু শেষত শিৱলিংগৰ পৰা নিগৰি অহা জলখিনি পাত্ৰটোত আকৌ ভৰাই ল'ব লাগিব। কাৰণ শিৱলিংগত যি জল অৰ্পণ কৰা হয় সেই জল অমৃতলৈ ৰূপান্তৰ হয়। বহুত পবিত্ৰ হয় এই জল। মাত্ৰ অলপ জল আপুনি ভৰাই ল'ব। তাৰপিছত আপুনি ঘৰলৈ আহিব। ঘৰলৈ আহি ঘৰৰ প্ৰত্যেক সদস্যৰ শৰীৰত সেই জল অলপ অলপকৈ ছটিয়াই দিব। ঘৰৰ প্ৰতিটো কোণতে সেই জল ছটিয়াই দিব। ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ছটিয়াই দিব। কেৱল এইখিনি কাম আপুনি কৰিব লাগে। এইখিনি কৰাৰ ফলত গোটেই বছৰটোৰ বাবে আপোনাৰ ঘৰত কোনো নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰিব নোৱাৰিব। কোনেও কালা যাদু কৰিব নোৱাৰিব। আপোনাৰ ঘৰৰ পৰা সকলোবোৰ নিগেটিভ এনাৰ্জি আঁতৰি যাব আৰু ঘৰত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হ'ব। তাৰপিছত যিকেইটা জালুক আপুনি জেপত ভৰাই আনিছে সেই জালুককেইটা ঘৰৰ মন্দিৰত ৰাখি দিব আৰু ৰঙা কাপোৰখনত যে লং আৰু কৰ্পূৰ বান্ধি ৰাখিছিল সেইখিনি আপুনি আপোনাৰ ঘৰৰ টকা পইচা জমা ৰখা আলমাৰীত ৰাখি দিব। ইয়াৰ ফলত আপোনাৰ ঘৰলৈ ধনৰ আগমন হ'ব। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ দিনা এইখিনি উপায় কৰিবলৈ নাপাহৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।